ৰংঘৰ বাকৰিত বিহু চাবৰ কাৰণে বহুতে মন আছিলে। সুদূৰ মঙলদৈৰ পৰা আহিছোঁ শিৱসাগৰত আৰু প্ৰগ্ৰেম চলি আছে, তাকে অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। তাতে কথা ক'ব কাৰণে অকণমান অসুবিধা হৈ আছিলে। আৰু এইফালে পিছফালে সেয়া বিহু পূৰা চলি আছে, এতিয়া হুঁচৰি চলিব, তাকে অকণমান দেখাওঁ চাওকচোন। এখিলে বালি চৰাই এখিলে ভমনীয়া ওখিলে বালি চৰাই গিলে ওহিলে বালি চৰাই গিলে এজোৱা বেলি বিহুখন গাবলৈ নেপালোঁ ঐ মতাম ৰখি দিলে মহিলা নিজে মইনা মহিলা নিজে মইনা গোৱাল বা কেনিনো গ'ল বাকী যদি বধুতে গলি যদি ছিগিলে মইনা গলি যদি ছিগিলে মইনা মহেব নদীয়া হ'ল খুঁজিছে হাতে কত মাদলি মইনা হাতে কত মাদলি মইনা পাদয়ে খুঁজিছে মণি বুকুৰনো মলিয়ে খুঁজি পঠিয়াইছে মইনা খুঁজি পঠিয়াইছে মইনা এখন হাতী দাঁতৰ ফণি ইফালে গাধোদা ইফালে গাধোদা নহলে যাজি নৈ গাধৈ আহোঁগৈ বিহু মাৰিবলৈ যা অ জনাই নহোদা ঘুটি যাবো গুৰি চাপৰি মানদে কি দিলি ঐ ৰঙা মোৱা উঠিলে কপি এই আলিৰ কাষে কাষে নাহৰি হাৰি জাজি নৈ পাৰতে যামো গুৰি চাপৰিত আজি ডেকা
তেজেৰে বৈ যোৱা ৰাখিলে দেশৰে মান লবাই লহৰীয়া ধন বাই ধেমেলীয়া তয়ে কি হয় কদমৰ কাকৈ চিকন সদিয়হত তেলে নাই বান্ধৈ ধন বাই ধেমেলীয়া। ৰংঘৰ বাকৰিত বিহু চাবৰ কাৰণে বহুতে মন আছিলে। সুদূৰ মঙলদৈৰ পৰা আহিছোঁ এই ৰংঘৰলৈকে, মানে শিৱসাগৰলৈকে, আৰু বিহু চাই দিলোঁ, মনৰ আশা পূৰণ কৰি দিলোঁ আৰু আপোনালোককো দেখুৱাম এই বিহু। মোৰ ভিডিঅ'ৰ যোগেৰে সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিব, আগলৈকেও যাতে এনেকৈ দেখুৱাই থাকিব পাৰোঁ। বহুত বহুত ধন্যবাদ। আৰু বহুত বিশেষ ৰাতি নকৰোঁ, এতিয়া আমি গোলাঘাটলৈকে আকৌ যাম। সেইকাৰণে এতিয়া কিমান টাইম কিমান হ'ল ভাই? 8:30 বাজি গ'ল আৰু গোলাঘাট গৈ পাওঁতে চাগে 1-1.5 ঘণ্টামান টাইম লাগিব। সেইকাৰণে এইখিনিতে সামৰিছোঁ আৰু ধন্যবাদ। জয় আই অসম।